কৈ কৈ উৰকে নপৰে টাই আহোম উন্নয়ন পৰিষদৰ দুৰ্নীতিৰ কথা একেজন ঠিকাদাৰে লাভ কৰে প্ৰতিটো প্ৰকল্পৰ ঠিকা এইবাৰ চাওচেং ৰেন নিৰ্মাণত লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ এই অভিযোগ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ প্ৰথমে নিৰ্মাণৰত অৱস্থাত থকা এই চাওচেং ৰেনটোলৈ মন কৰক সৰ্বাধিক কিমান টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব পাৰে এনে এটা চাওচেং ৰেন ইয়াৰ ব্যয়ৰ পৰিমাণ শুনিলে আপোনাৰো চকু কপালত উঠিব হয় ঠিকই শুনিছে 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলোৱা হৈছে এই চাওচেং ৰেন আৰু এইটো 50 লাখ টকাৰ চাওচেং ৰেন হয় নে নহয় দেখিলে অনুমান কৰিব পৰা যায় গতিকে আমি সদায় কৈ আছো যে টাই আহোম সকলৰ যি পুঁজি সেই পুঁজিৰ সৎ ব্যৱহাৰ হ'ব লাগে উচিত ব্যৱহাৰ হ'ব লাগে 50 লাখ টকাৰ চাওচেং ৰেন এটা কিমান বৃহৎ আকাৰ হ'ব পাৰে কিমান ডাঙৰ হ'ব পাৰে এই কথাটো আমি দেখিলে অনুমান কৰিব পাৰি ইতিমধ্যে ধাৰাবাহিকভাৱে আমি টাই আহোম উন্নয়ন পৰিষদত চলি থকা অনিয়ম দুৰ্নীতি আৰু ভিন্ন অভিযোগ সন্দৰ্ভত কেইবাটাও প্ৰতিবেদন আগবঢ়াই আহিছো এইবাৰ পুনৰ আন এক অভিযোগ উত্থাপন হৈছে টাই আহোম উন্নয়ন পৰিষদৰ অধীনস্থ এটি প্ৰকল্প নিৰ্মাণত এই অভিযোগ উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে উল্লেখ্য যে চেপন তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নাতিদূৰত নিৰ্মাণ কৰি থকা হৈছে এটি চাওচেং ৰেন এই চাওচেং ৰেন নিৰ্মাণৰ বাবে আবণ্টিত পুঁজি হৈছে 50 লাখ টকা আবণ্টিত পুঁজি অনুসৰি কিন্তু ইয়াৰ আকাৰ অথবা নিৰ্মাণ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন হৈছে নিৰ্মাণস্থলীত উপস্থিত হৈ এক ভিডিঅ' যোগে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজয় ৰাজকোঁৱৰে আমি বৰ্তমান আহি পালোহি চেপন তিনিআলি আৰু ইয়াত আপোনাৰ পিছফালে মই দেখাব বিচাৰিছো এইটো এটা চাওচেং ৰেন বনাই থকা হৈছে এই চাওচেং ৰেনটো টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা পুঁজি আবণ্টন দিছে মোৰ হাতত যিখন লিষ্ট আছে এই লিষ্ট মতে এই চাওচেং ৰেনটো 50 লাখ টকাৰ চাওচেং ৰেনৰ পুঁজি আবণ্টন দিছে এই চাওচেং ৰেনটোৰ ভিতৰৰ যিটো পৰিৱেশ প্ৰায় মই হিচাপ কৰি চালোঁ 28 ফুট বাই 28 ফুট হৈছে আৰু ইয়াৰ কিনাৰত যিটো নিৰ্মাণ কৰি থকা হৈছে বেৰা পকী বেৰা ইয়াৰ পৰা আপুনি 10 ফুট হ'ব আৰু এই পোষ্টটোলৈ আপোনাৰ 12 ফুট আৰু আপোনাৰ একেবাৰে ওপৰলৈ যদি চাই তেতিয়াহ'লে ইয়াত আপোনাৰ প্ৰায় 16 ফুট আছে 16 ফুটৰ ওপৰত সৰুকৈ আৰু অকণমান বাঢ়িব বুলি কৈছে 3 ফুট মান আৰু ইয়াত বাহিৰত তেনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল তেনেকুৱা ধৰণৰ নাই ইয়াৰ পৰা তালৈ 8 ফুট আহিব এই 8 ফুটত তেওঁলোকে মাটি ফিল আপ কৰি দিয়াৰ কথা কৈছে আৰু বেলেগ ধৰণৰ ইয়াত তেওঁলোকৰ কোনো কনষ্ট্ৰাকশ্যন নাই আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আহ্বান বিজয় ৰাজকোঁৱৰৰ তদুপৰি নৱ নিৰ্মিত প্ৰকল্পটোৰ 50 মিটাৰ নিলগত পূৰ্বৰে পৰা এটা চাওচেং ৰেন থকাৰ পাছতো নতুনকৈ পুনৰ আন এটা চাওচেং ৰেন নিৰ্মাণৰ প্ৰয়োজনীয়তাক লৈও প্ৰশ্ন উত্থাপন বিজয় ৰাজকোঁৱৰৰ গোটেই কথাখিনি আমাৰ মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীলৈ আমি এৰিছোঁ গোটেই কথাখিনি তেওঁলোকে তদন্ত কৰক যে আচলতে এই পুঁজিবোৰ কিমান সৎব্যৱহাৰ হৈছে জনগোষ্ঠীটোৰ বাবে অহা পুঁজিবোৰ যিবোৰ নিৰ্মাণ ব্যয় হৈছে এই নিৰ্মাণ ব্যয়বোৰ কিমান আচলতে অনিয়ম হৈছে এই কথাখিনি আমাৰ জনাটো জনগোষ্ঠীটোৰ প্ৰয়োজন আছে জাতিটোৰ প্ৰয়োজন আছে আৰু এটা কথা ইয়াত মই কেমেৰামেনক দেখাব বিচাৰিছোঁ ইয়াৰ পৰা ঠিক একদম চেপন যিটো 4 লেন গৈছে ইয়াত এটা চাওচেং ৰেন এটা নিৰ্মাণ কৰি থকা হৈছে ইয়াৰ পৰা 50 মিটাৰো নহ'ব তাৰ কাষতে আমাৰ পণ্ডিত টেঙাই মোহনৰ এটা প্ৰতিমূৰ্তি বনাই থোৱা হৈছে এতিয়ালৈকে উদ্বোধন কৰা নাই আৰু গতিকে 50 মিটাৰ কাষতে এটা চাওচেং ৰেন ইতিমধ্যে নিৰ্মাণ হৈ আছে গতিকে তাৰ ঠিক কাষতে আৰু এটা চাওচেং ৰেন নিৰ্মাণৰ প্ৰয়োজনীয়তা কি আহি পৰিলে এইটো এটাও ডাঙৰ এটা প্ৰশ্ন উল্লেখ্য যে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি তুষেশ্বৰ গগৈ নামৰ ঠিকাদাৰে নিৰ্মাণ কৰিছে এই প্ৰকল্পটো
এই ক্ষেত্ৰত জনগোষ্ঠীটোৰ বাবে আবণ্টিত প্ৰতিটো টকাৰ সৎ ব্যৱহাৰ কৰিবলৈ আহ্বান বিজয় ৰাজপৰৰ। আৰু ইতিমধ্যে মই শুনিলোঁ যে গগৈ উপাধিৰ এজন ঠিকাদাৰে বনাই আছে, টুখেশ্বৰ গগৈ, তেখেতে নিৰ্মাণ কৰি থকা বুলি আমি গম পাইছোঁ। গোটেই বিষয়টো আমি পুনৰবাৰ কওঁ যে প্ৰতিটো টকা, জনগোষ্ঠীটোৰ বাবে অহা প্ৰতিটো টকাৰ সদব্যৱহাৰ হওক, প্ৰতিটো টকাৰ উচিত ব্যৱহাৰ হ'ব লাগিব। চাউচেং ৰেণু আমাক খুব প্ৰয়োজন আছে জনগোষ্ঠীটোৰ বাবে, কিন্তু চাউচেং ৰেণুটো কিমান বৃহৎ পৰিমাণে নিৰ্মাণ হ'ব লাগে 50 লাখ টকাত, এই কথাটো কিন্তু আমি জনাটো সকলোৰে প্ৰয়োজন। এনেদৰে এতিয়া এটাৰ পাছত আনটো প্ৰকল্প নিৰ্মাণৰ নামত বিয়াগুম দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে টাই আহোম উন্নয়ন পৰিষদত। তাৰ পাছতো যেন কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ ফলশ্ৰুতিত দুৰ্নীতিৰ পাহাৰ গঢ়াত ব্যস্ত একাংশ ঠিকাদাৰকে ধৰি বিষয়া কৰ্মচাৰী। এতিয়া প্ৰশ্ন হৈছে 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চাউচেন ৰেন নিৰ্মাণত প্ৰকৃততে কিমান টকাৰ ব্যয় হৈছে তাৰ হিচাপ ওলাবনে? ইয়াৰ বাবে জবাবদিহি হ'বনে ঠিকাদাৰ টুচেশ্বৰ গগৈ? ৰাইজে লাভ কৰিবনে পৰিষদটোৰ বাবে অহা প্ৰতিটো টকাৰ উচিত হিচাপ? পৰৱৰ্তী সময়ত লৈ আহিম পৰিষদটোত চলি থকা দুৰ্নীতি আৰু অনিয়মৰ আন এক প্ৰতিবেদন। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য আহোমলেণ্ড ইনচাইট।